तिनसुकिया वासियों के लिए एक बेहद अच्छी और राहत भरी खबर आ रही है। नगर पालिका चेयरमैन पुलक चेतिया के प्रयासों से अब शहर की सफाई व्यवस्था और भी मजबूत होने जा रही है। घर घर कचरा संग्रह करने के लिए आज तिनसुकिया नगर पालिका ने 10 इलेक्ट्रिक वाहन शहर के हवाले किए हैं। खास बात यह है कि नगर पालिका का या यूं कहूं टैक्स पेयर्स का 1 रुपया भी खर्च नहीं हुआ। दरअसल नगर पालिका और स्टेट बैंक ऑफ इंडिया के स्थापित व्यापारिक संबंधों की बुनियाद पर इन 10 ईवी गाड़ियों को एसबीआई द्वारा कॉर्पोरेट सोशल रिस्पॉन्सिबिलिटी यानी सीएसआर के तहत उपलब्ध कराया गया है। इन गाड़ियों की कुल लागत करीब 25 लाख रुपए बताई जा रही है। इनका उद्देश्य उन संकरी गलियों और मोहल्लों तक पहुंचना है जहां बड़ी कचरा संग्रह गाड़ियां नहीं पहुंच पाती। हर एक ईवी गाड़ी में करीब 600 किलो तक कचरा संग्रह करने की क्षमता है, जिससे शहर की सफाई व्यवस्था को नई रफ्तार मिलेगी। इस मौके पर नगर पालिका चेयरमैन पुलक चेतिया और स्टेट बैंक ऑफ इंडिया की ओर से बयान भी जारी किया गया। आइए सुनते हैं क्या कहा गया इस पहल को लेकर। পৌৰসভাই তিনিচুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ স্বাৰ্থত তিনিচুকীয়া পৌৰসভাই নিৰবিচ্ছিন্নভাৱে চহৰবাসী ৰাইজৰ স্বাৰ্থত কাম কৰি আহিছে আৰু তাৰ অন্যতম নতুন সংযোজন হিচাপে আমি আজিৰ দিনটোত 10খন ই কাৰ্ড আমি তিনিচুকীয়া পৌৰসভাত আমি সংযোজন কৰিছোঁ আৰু এই 10খন ই কাৰ্ড 2,45,000 টকাৰ মূল্যৰ 10খন ই কাৰ্ড আমি লোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ তিনিচুকীয়া শাখাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আমাক তেওঁলোকৰ যিটো ছ'চিয়েল ৰেছপনচিবিলিটি এক্টিভিটিছৰ আণ্ডাৰত এইকেইখন আমালৈ তিনিচুকীয়াবাসী ৰাইজৰ কাৰণে পৌৰসভাৰ যোগেদি তেওঁলোকে আগবাঢ়াইছে। গতিকে এই মুহূৰ্তত মই তিনিচুকীয়া শাখা ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰিচালক আৰু তেওঁলোকৰ সমূহ পৰিয়ালবৰ্গৰ সদস্যলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনতো আমি ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আমি বিভিন্ন সময়ত আমি সহযোগিতাবিলাক এনেধৰণে আমি কামনা আমি কৰিছোঁ। আৰু লগতে এই ই কাৰ্ডসমূহে 600 কেজি ওজন ইয়াত কঢ়িয়াব পৰা বিভিন্ন তিনিচুকীয়া চহৰৰ বহুত সৰু সৰু গলিবিলাক থাকে, বিভিন্ন পথবিলাক থাকে। সেই পথবিলাকত এনেধৰণৰ ভিজা আৰু শুকান জাবৰ সংগ্ৰহ কৰিবৰ কাৰণে আমি পদক্ষেপ হাতত গ্ৰহণ কৰিছোঁ। গতিকে আশা ৰাখিছোঁ তিনিচুকীয়া ৰাইজে এই বাহনসমূহৰ জৰিয়তে কিছু পৰিমাণে হ'লেও তিনিচুকীয়া চহৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত উপকৃত হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আমি তিনিচুকীয়া পৌৰসভাৰ ফালৰ পৰা আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। ষ্টেট বেংক অফ ইণ্ডিয়াই নহয়, অইল ইণ্ডিয়াই হওক বা বিভিন্ন ধৰণৰ কৰ্পৰেট ছেক্টৰবিলাক আছে, আমি তেওঁলোকৰ ফালৰ পৰাও আমি আশা কৰোঁ যে তিনিচুকীয়া চহৰখন সকলো দিশত যাতে অকল জাবৰ জোঁথৰ কঢ়িওৱা বিভিন্ন বাহনৰ ক্ষেত্ৰতে নহয়, বিভিন্ন ধৰণৰ আমি সহযোগিতাবিলাক আমি আশা কৰোঁ। গতিকে চৰকাৰৰ আমাৰ 15 ফাইনেন্স আণ্ডাৰত যিখিনি আমি উন্নয়নমূলক কাম কাজবিলাক কৰোঁ বা সেইটোৱে আমাৰ পৰ্যাপ্ত নহয়। গতিকে আমি যাতে অধিকভাৱে যাতে আমি পুঁজিবিলাক যাতে আমি বিভিন্ন ছেক্টৰৰ ফালৰ পৰা যাতে পাওঁ, সেই প্ৰচেষ্টা আমি তিনিচুকীয়া পৌৰসভাই আমি অব্যাহত ৰাখিছোঁ। ফাইনেন্স কৰা হ'ল এইটো কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ আণ্ডাৰত আমাৰ ষ্টেট বেংকৰ আঁচনি আছে। কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি ডেট ইজ যিটো আমি ছ'চাইটিক দিব পৰা, আমি ছ'চাইটিৰ পৰা যেনেকৈ বেংকিং কৰি আছোঁ, ছ'চাইটিক দিব পৰা বস্তু যিটো ছ'চাইটিৰ কাৰণে ভাল হয়, সেইখিনি আমি মিউনিচিপালিটিৰ লগত লগ লাগি যে মিউনিচিপালিটিৰ ৰিকুৱাৰমেণ্ট কি আছে আমাৰ চহৰটো ক্লিন কৰাৰ কাৰণে সেই ৰিকুৱাৰমেণ্টটো লৈ আমি সেইখিনি ফৰৱাৰ্ড কৰি সেইখিনি আমি ফাইনেন্স আণ্ডাৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি আমাৰ হেড অফিচ LHO গুৱাহাটীয়ে ফাইনেন্স কৰিলে সেইখিনি যাতে চহৰটো ক্লিন থাকে। আৰু আমাৰ মিউনিচিপালিটি আমাৰ একচুৱেলি মিউনিচিপালিটিৰ লগত আমাৰ আগৰ পৰাই ৰিলেশ্যন আছে। আমি চব একাউণ্ট মিউনিচিপালিটিৰ মেইনটেইন কৰোঁ আৰু তাহাঁতে বহুত ভাল কাম কৰি আছে আৰু তাহাঁতৰ ৰিকুৱাৰমেণ্ট হিচাপত এইটো আমি ফাইনেন্স কৰা হ'ল আমাৰ কৰ্পৰেট অফিচত।